নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অহা মাহৰ পৰা আপোনালোকে বিনামূলীয়াকৈ যি চাউল পাই আছে তাৰ সমান্তৰালকে চেনি, দাইল, নিমখ সেইখিনি পাব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে এক বৃহৎ ঘোষণা। কেনেকুৱা কি যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰিছিলে যদি আপোনালোকে পোৱা নাই তেনেহ'লে আপোনালোকে চাওক কি কৰিব, কেনেকুৱা কি বা ৰেচন কাৰ্ডখন হ'লে এতিয়া আপোনালোকৰ কোনসমূহ সুবিধা হ'ব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে বৃহৎ ঘোষণা। সকলোখিনি জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন থাকিলে আমাৰ কোনসমূহ সুবিধা হয়? অৰুণোদয় আঁচনি আপোনালোকে পায়। আঁচনিৰ ভিতৰত আকৌ যদি আমি চাওঁ তেনেহ'লে চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে ৰেচন কাৰ্ডখন। সেইসকল ৰেচন কাৰ্ডখন কোন গুৰুত্বপূৰ্ণ সেইসকলৰ বাবে যে যিসকল ছাত্ৰ ছাত্ৰী কলেজত পঢ়ি আছে তেওঁলোকৰ বাবে সেইখিনি গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈ পৰিছে। আয়ুষ্মান কাৰ্ডখন আপোনালোকৰ সেইখিনি পাবৰ বাবে ৰেচন কাৰ্ডখন লাগিব। তো প্ৰত্যেকটো দিশতে এতিয়া ৰেচন কাৰ্ডখনে প্ৰয়োজন। চ' সেইবাবে আপোনালোকৰ যদি ৰেচন কাৰ্ডখন নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডখন আবেদন কৰি ল'ব। এতিয়া বহুতে আবেদন কৰি থৈছে বা তেওঁলোকে কৰিব বিচাৰে, তেওঁলোকে এতিয়াও পোৱা নাই। তেওঁলোকে নিশ্চয় আপোনালোকে পাব, আবেদন কৰিব। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্ট বহুত বেছি প্ৰয়োজন নাই। পৰিয়ালত কিমান সদস্য সেইখিনি আপোনালোকে প্ৰপত্ৰত লিখিব লাগে, ফটো দিব লাগে আৰু আপোনালোকৰ আধাৰ কাৰ্ড তেনেদৰে সেইখিনি দিব লাগে, যিহেতু পিছলৈ আধাৰ কাৰ্ডৰ সৈতে সেইখিনি কি কৰা হয়, সেইখিনি লিংক কৰা হয় আৰু আপোনালোকে গম পায় ফিংগাৰপ্ৰিণ্ট দিব লাগে পাছত। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অহা মাহৰ পৰা আপোনালোকে সুলভ মূল্যত পাব। চাউলটো আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে পাই আছে, সুলভ মূল্যত পাব। চেনি পাব, দাইল পাব আৰু নিমখ পাব। এইখিনি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইটোও জনাইছে যে কেনেবাকৈ আকৌ মিঠাতেলটো দিব পাৰিনি, সেইখিনি কথাও জনাইছে যদিহে জিকে। কথাটো সেইখিনি জনাইছে। কথাটো যিয়ে নহওক, যেনেদৰে নহওক, এতিয়া নৱেম্বৰত যিহেতু আপোনালোকক চাউলৰ সৈতে এইখিনি দিব, দাইল, নিমখ, চেনি কিবা কিবি, সেইটো আপোনালোকে পাবই নৱেম্বৰৰ পৰা। আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আপোনালোকে চৰকাৰী ঘৰটোৰ বাবে আবেদন কৰিবৰ বাবে আপোনালোকক চাউলৰ কাৰ্ডখন লাগে। সেই চাউলৰ কাৰ্ডখন হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। চ' সেইকাৰণে আপোনালোকে ৰেচন কাৰ্ডখন আপোনালোকে ৰূপায়ণ কৰি ল'ব, অতি সোনকালে সেইখিনি ব্যৱস্থাটো কৰি ল'ব ৰেচন কাৰ্ডত। আৰু জানুৱাৰীৰ পৰা সেইখিনি প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ কি হ'ব আপোনালোকেতো গমেই পাইছে। এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো কৈছে ৰেচন কাৰ্ডখন হ'লেহে অৰুণোদয় আঁচনি আপোনালোকে পায়। তো সেইখিনি কথা। আৰু এইখিনিতে আপোনালোকক এটা জনাইছোঁ, যদি আপোনালোকৰ ঘৰত কোনোবা ধৰি লওক এতিয়া পৰিয়ালৰ সদস্য থাকি গৈছে নামটোত ভৰ্তি কৰিবৰ বাবে, তেতিয়া আপোনালোকে তাত আপোনালোকে কি কৰিব, প্ৰপত্ৰ এতিয়া বৰ্তমান সময়ত তেনেদৰে পায়, সেইখিনি আপোনালোকে প্ৰপত্ৰখন পূৰ কৰি পিনি দিব। আগন্তুক সময়ত আপোনালোকৰ আটাইখিনি পৰিয়ালত যিমানখিনি আছে তেওঁলোকে আপোনালোকে ৰেচন কাৰ্ডখিনি পাব। অৰ্থাৎ ৰেচনৰ যিসমূহ সা সুবিধা, ৰেচন কাৰ্ডখন থাকিলে যিসমূহ সা সুবিধা পাব লাগে সকলোখিনি পাব। চ' এই কথাখিনি আপোনালোকে মন কৰিব। ৰেচন কাৰ্ডখনৰ গুৰুত্বপূৰ্ণ খবৰসমূহ এইখিনি আছে আৰু জনাম আগন্তুক সময়ত। যদি আপোনালোকে ৰেচন কাৰ্ড এতিয়াও আবেদন কৰা নাই, ৰেচন কাৰ্ডৰ বাবে ৰেচন কাৰ্ডখনৰ বাবে আপোনালোকে আবেদন কৰি ল'ব। যদি পৰিয়ালৰ কোনোবাই তেনেদৰে সদস্যৰ নাম থাকি গৈছে তেনেহ'লে অতি সোনকালে কৰাই ল'ব। আৰু বহুতে কৈ আছে এতিয়া ধৰি লওক নাম কোনোবা ভৰাব পৰা নাই ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ সমস্যা আছে। সেইখিনি ক্ষেত্ৰত আপোনালোকে ক'পাৰ্টিৰ লগত যোগাযোগ কৰি সেইখিনি আপোনালোকে কামখিনি অতি সোনকালে কৰি ল'ব, নহ'লে আপোনালোকৰ এই যি সুবিধাসমূহ আপোনালোকে নাপাব। চ' আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ